এফালে চলি আছে মুখ্যমন্ত্ৰীৰ ভাষণ, কিন্তু মঞ্চত খালী হৈ পৰি আছে বগা বগা চকী। নাই এজনো বিধায়ক অতিথি। ১.৫ ঘণ্টা ধৰি চলি থাকিল মুখ্যমন্ত্ৰীৰ ভাষণ। ১.৫ ঘণ্টা পলমকৈ উপস্থিত হ'ল বিধায়ক। আজি বকুত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সমগ্ৰ অসমৰ ৩,২৫,২৩৬টা পৰিয়ালক অনুমোদন পত্ৰ বিতৰণ কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ধুবুৰী জিলা পুথিভঁৰালত জিলাখনৰ দক্ষিণ হালমাৰা আৰু বিলাসীপাৰা পশ্চিম সমষ্টিক লৈ দুটা সমষ্টিৰ ভিত্তিত পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীক অসন্মান একাংশৰ। মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকা সময়ত মঞ্চত নাই কোনো বিধায়ক, নাই কোনো অতিথি, নাই কোনো বিষয়া। প্ৰায় ১.৫ ঘণ্টা ধৰি মঞ্চত নাহিল কোনো এজন বিধায়ক, অতিথি, বিষয়া। ১.৫ ঘণ্টা পলমকৈ উপস্থিত হয় দক্ষিণ হালমাৰা সমষ্টিৰ বিধায়ক ৱাছিদ আলী চৌধুৰী, কিন্তু উপস্থিত নাথাকে বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি। সভাত পলমকৈ উপস্থিত হোৱা বিধায়কক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কৰ মন্তব্য, ভাষণ শেষ হৈছে নাই হোৱা সেইটো খবৰ মই ৰখা নাই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। আজিৰ প্ৰগ্ৰামটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰগ্ৰাম, কাৰণ ঘৰ নাথাকা মানুহক ঘৰৰ ব্যৱস্থা। গতিকে এই সমষ্টিৰ বিশৃংজোৰা সমষ্টিৰ ৩টা উন্নয়ন খণ্ড আছে। ৩খন উন্নয়ন খণ্ড মিলি প্ৰায় ৫,০০০ মানুহে ঘৰ পাব। গতিকে এই ধৰণৰ যদি প্ৰত্যেক বছৰেই ঘৰৰ ব্যৱস্থা কৰা হয়, পৰ্যায়ক্ৰমে দেখা যাব যে মানে ঘৰ বিচৰা মানুহ সংখ্যা নাথাকিবই। গতিকে এইটো ভাল আঁচনি, সেইকাৰণে মই আহিলোঁ যে দুখীয়া মানুহে ঘৰ পাব। গতিকে এইটো খুবেই গুৰুত্বপূৰ্ণ আঁচনি। ৫,০০০ হয়। নাই নাই, ইম্পৰ্টেণ্ট মনে কৰিছোঁ, কিন্তু মই একচুৱেলি আহোঁতে মোৰ অলপ দেৰি হ'ল। মই ভাষণ শেষ হৈছে না হোৱা নাই এইটোতো মই খবৰ ৰখা নাই। মই আহিছোঁ মিটিংখন এটেণ্ড কৰিবলৈ, তো মিটিংখন এটেণ্ড কৰা মানে ভাষণো শুনিব লাগিব, কিন্তু দুৰ্ভাগ্যবশতঃ ভাষণ আগতে শেষ হৈ গ'ল। না, ঘৰ দিয়াৰ ক্ষেত্ৰত আমি তেনেকুৱা পাৰ্টিগতভাৱে কোনো পলিটিক্স ইয়াত হোৱা নাই, কিন্তু সেই চিলেকশ্যনৰ ক্ষেত্ৰত ধনী দুখীয়াৰ ক্ষেত্ৰত কিছু বঞ্চিত হোৱাও দেখা গৈছে। যিখিনি কথা মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ যে বহুত ভাল ভাল মানুহে ঘৰ পাইছে, বহু দুখীয়া মানুহেও ঘৰ পোৱা নাই। কিবা কাৰণত কি সমস্যা নাজানো, এই সমস্যাটো আছে। আমাৰ তাতনো কি বিজেপি আছে কওকচোন? আমাৰ বিশৃংজোৰা সমষ্টিত ক'ত বিজেপি আছে? গতিকে সেইটো কথা নহয়। গতিকে ইয়াত বিজেপি কংগ্ৰেছ বুলি কথা নাই, কিন্তু ঘৰ চিলেকশ্যন কৰোঁতে কিছু বৈষম্য হয়, যিটো ৰাইজে সদায় দুখ কৰি থাকে। একচুৱেলি ভাষণ মই প্ৰথম ফোন কৰাতে তেতিয়া ক'লে যে এতিয়াও মুখ্যমন্ত্ৰী মহোদয় বকো আহি পোৱা নাই, তো মই সেইকাৰণে লাহে ধীৰে আহি আছোঁ। কিন্তু ইন দ্য মেন টাইম আহি পেলাই গম পালোঁ যে অলৰেডি ভাষণ শেষ হৈ গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।